Hello students, last video আমি real numbers or introduction part to কৰিছিলো right? So আজি আমি exercise 1.1 or first question to try কৰিম ঠিক আছে first question ত বহুতখিনি question আছে আমি প্ৰথমটো try কৰিম so প্ৰথম নাম্বাৰটো আছিল আমাৰ 135 and 225 আছিল so আমাৰ ফৰ্মুলা মতে আমাৰ কি আছিল যে যেটো আমাৰ দুটা নাম্বাৰৰ ভিতৰত যেটো ডাঙৰ থাকিব হেতুক আমি সৰু নাম্বাৰটো দি কি কৰিম ডিভাইড কৰি যাম যেতিয়ালৈকে 0 নোলাই ৰাইট so কৰিম বলা So প্ৰথমে কি কৰিম 225 টো আমি কি কৰিম বক্সৰ ভিতৰত ভৰাম and 135 টো দি পিনে আমি ইয়াত ডিভাইড কৰিম ঠিক আছে সো কি হ'ব 135 ক যদি 135 দি পিনে যদি 225 ক ডিভাইড কৰো দুবাৰ দিলে বেছি ওলাই যাব সো 1 বাৰ দিম ঠিক আছে এবাৰ দিলে কিমান হ'ব 135 হল সো 135 1 বাৰ দিলে মাইনাস কৰিব লাগিব এবাৰ হয়নে ডিভাইড কৰাৰ পিছত মাইনাস কৰিব লাগিব তো মাইনাস কৰিলে কি হ'ব 5 বাৰ 5 গুণ থাকিব 0 2 পৰা 3 যেটো মাইনাস কৰিব নোৱাৰিম হে কি কৰিম ইয়াৰ পৰা 1 এটা কেৰি কৰিম থাকিব 12 12 পৰা 3 গলে থাকিব কিমান 9 ওকে 9 হল মানে কিমান ওলালে 90 সো 90 দি এবাৰ কি কৰিম এবাৰ আমাৰ কামটো হল এই নাম্বাৰটোক আমি বক্সত ভৰাম সো 135 ক আমি মানে বক্সৰ ভিতৰত ভৰাই দিলো এবাৰ কি কৰিম 90 দি ডিভাইড কৰিব লাগিব সো 90 ক দুবাৰ দিলে মুখত নোলাই জানো কিমান ওলাই 180 ওলাই সো 180 টু 135 ত কি হ'ব ডাঙৰ হ'ব আৰু ডাঙৰটো বহাই পিনে আমি বিয়োগ কৰিব পাৰিম জানো নোৱাৰো সো আমি আকৌ কি কৰিব লাগিব এবাৰে দিব লাগিব তাৰ মানে কিমান হ'ব 1 যা দিম 90 দিলো এবাৰ কি কৰিম মাইনাস কৰিম কি হ'ব 5 ৰ পৰা 0 গলে থাকিব 5 ইয়াত থাকিলে 13 13 ৰ পৰা 9 গলে থাকিব 4 ওকে 4 দিলো 45 ওলালে ৰাইট তো 45 ওলালে এবাৰ আমি 90 ক ভৰাম বক্সৰ ভিতৰত 90 ক ভৰোৱাৰ পিছত কি হ'ব 45 এ দুবাৰ দিলে 90 নোলাই জানো সো দুবাৰ দিলে ওলাই যাব সো দুবাৰ দিলো ওলাব কিমান 90 তাৰ মানে आंसर কি ওলাই গল 0 তাৰ মানে ইমানতে অংকটো সমাপ্ত এবাৰ আমাৰ কাম কি এবাৰ আমাৰ কাম হল যেটো আমাৰ ফৰ্মুলা আছিল ইউক্লিডছৰ যেটো ফৰ্মুলা হেতুত পুট কৰি পিনে দেখাই দিয়া যে এনে ধৰে অংকটো 0 ওলাইছে সো ফৰ্মুলাটো কি আছিল হেতু পাতি লম প্ৰথমে ফৰ্মুলাটো আছিল a ইকুৱেল bq প্লাস আছিল r হয়নে এৰ জায়গাত কোনটো পাতিব লাগে যেটো নাম্বাৰক আমি কি কৰিলো ডিভাইড কৰিলো মানে ডাঙৰ নাম্বাৰটো এৰ জায়গাত হ'ব আৰু b কোনটো হ'ব যেটো দি আমি ডিভাইড কৰিছো হেতু হৈ যাব b তাৰছত q কোনটো হ'ব মানে q টো হ'ব তোমালোকৰ যেটো নাম্বাৰ দি ডিভাইড কৰিছা তাৰ লগত কি দি মানে মাল্টিপ্লাই কৰি পিনে এটো পালা হয়নে তো হেতু হৈ যাব তোমালোকৰ q আৰু r টো আমি সবে জানো কি হয় ৰিমাইন্ডাৰ মানে বাকি সো থাকি যোৱা নাম্বাৰটো হৈ যাব আমি r ৰ জায়গাত পাতিম সো এৰ জায়গাত আমি পাতি দিম 225 b ৰ জায়গাত পাতিম 135 q হৈ যাব আমাৰ কিমান 1 আৰু প্লাস দি পিনে 90 মানে r হৈ যাব 90 হল এবাৰ আকৌ কি হ'ব এবাৰ এটো হৈ যাব 135 আৰু b টো কি হ'ব 90 সো 90 পুট কৰিলো মাল্টিপ্লিকেশন দি পিনে 1 দিম প্লাস দিম কিমান ওলালে বাকি ওলালে আমাৰ 45 তাৰ মানে r ৰ জায়গাত আহি যাব 45 এবাৰ কি হ'ব এবাৰ a ৰ জায়গাত আহিব 90 সো ইয়াত পাতি দিম 90 b ৰ জায়গাত আহিব 45 দেন q ৰ জায়গাত আহিব 2 আৰু r ৰ জায়গাত আহিব কিমান 0 এন্ড এবাৰ তলত তোমালোকে therefore লিখি বা এতেকে যেটো কোৱা অসমীয়াত লিখি পিনে HCF বা গখাউ যেটো ঠিক আছে HCF or গখাউ therefore লিখি HCF লিখি পিনে কি লিখি দিম কি দি ওলাইছে HCF 45 দি সো আমাৰ গখাউ বা HCF কিমান হৈ যাব 45 সো ইমান দখৰ কৰি দিলে 2 মাৰ্কস একদম ধুনিয়াকে পাই যাবা তোমালোকে এবাৰ যাও সেকেন্ড কোৱেশ্চনলে সেকেন্ড কোৱেশ্চনটো কি আছিল সেকেন্ড কোৱেশ্চনটো আছিল 196 and 38220 বহুত ডাঙৰ নাম্বাৰ একদম এবাৰ আমাক বহুত ডাঙৰ নাম্বাৰ দি দিছে সো তোমালোকে প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস যিমান কৰিবা সিমান অংকবোৰ মনত থাকি যাব নহলে এবাৰ দুবাৰ কৰিলে আমি পাৰো যেতিয়া আমাৰ লাগে কি আমি গুটেখিনি অংক একদম ধুনিয়াকে কৰি পেলাম কিন্তু একচুয়ালি হেতু নহয় যেটা পৰীক্ষা হলত বহু তেতিয়া হলে আমাৰ কি হ'ব অংকবোৰ একদম পাৰিম যেন লাগিব কিন্তু কৰিব নোৱাৰিম হেতু একদম প্ৰেক্টিসৰ অভাৱত হয় সো যিমান কৰিবা প্ৰেক্টিস চাই কৰিবা নুসকে কৰিব লাগে বুলি কোৱা নাই তোমালোকে যেটো কৰি থৈছা হেতু মেলি লবা আগফালে হে চাই প্ৰেক্টিস কৰি থাকাচোন সাবা ধুনিয়াকে পাৰিবা যেতিয়া মানে পৰীক্ষাত বহিবা কৰিব যাবা তেতিয়া মানে সেই যে কৰি আছিলা অংকবোৰ হেবুৰটো মুখৰ আগত ছবিৰ নিচিনা মানে আহি যাব
আৰু এটা প্ৰশ্ন ভুল নহয় তেতিয়া বুজি পালা সো সেইকাৰণে প্ৰেক্টিস কৰিবা প্ৰেক্টিস যিমান কৰিবা হিমান পাৰিবা ওকে সো কি আছে সেকেন্ড নম্বৰটো হল 196 and 38,220 সো এবাৰ ইমান ডাঙৰ নম্বৰটো কাৰণ আমি গমে পাইছো অলৰেডি সৰু নম্বৰ দি কৰি লাভ নাই 1 2 3 4 কৰি থাকিলে কিবা হ'ব জানো কাৰণ ই অলৰেডি 196 to 382 কে বহুত সৰু হয় নে নহয় সো সেইকাৰণে আমি এটো মানে কি কৰিব লাগিব এটো আমাৰ উলাই থোৱা আছে যেটো মানে আমি গম পাও যে 196 ৰ লগত তোমাৰ 195 কৰিলে এটো উলাই যায়গে একচুয়ালি সো তেনেকুৱা ডাঙৰ নম্বৰ থাকিলে আমি ডাঙৰ নম্বৰ কৰি চাব লাগিব ডাঙৰকে কৰি চাব কাৰণ সৰুবোৰ কৰি আমাৰ টাইম ওয়েষ্ট কৰি লাভ নাই ডাঙৰ নম্বৰবোৰ কৰি চালে আমি গম পাম যে এটো ডাঙৰ নম্বৰতে উলাব সো 196 ৰ লগত যদি আমি 195 মাল্টিপ্লাই কৰো কিমান ওলাব 196 ৰ লগত 195 যদি মাল্টিপ্লাই কৰো কিমান হ'ব 5 6 গুণ হৈ যাব 30 30 ৰ শূন্য উকলিব 3 5 9 গুণ হৈ যাব 45 45 ৰ 3 কিমান হ'ব 48 হয় না 48 ৰ 8 উকলিব 4 5 গুণে 5 6 7 8 9 980 আসলে 6 9 গুণ 54 ৰ 4 উকলিব 5 9 9 গুণ 81 81 পাছে হৈ যাবগে 86 মানে 86 86 ৰ 6 উকলিব 8 9 1 যা 9 9 plus 8 হৈ যাবগে 17 সো ইয়াত লিখি দিম 17 এফালে হৈ যাব 6 গুণে 6 9 গুণে 9 1 গুণে 1 কিমান লাভ 0 8 plus 4 কিমান হ'ব 8 4 হ'ব 12 12 2 উকলিব 1 এফালে 9 6 6 12 9 के 10 10 से 9 के 10 হৈ যাব পেলে 10 6 হ'ব 16 16 17 18 19 20 21 22 22 ৰ 2 উকলিব 2 পেলে 9 7 8 9 হয় নে 2 টো যোগ কৰিলে 9 হৈ যাব 9 9 18 18 8 উকলিব 1 1 1 2 1 3 মানে 38,220 ওলাই গৈছে 195 দি কৰোতে সো এটো এবাৰতে কৰি দিম আমি এবাৰতে উলিয়াই দিম বাৰে বাৰে কৰিব দৰকাৰ নাই এটো অংক সো কি হ'ব 38,220 আমি 196 এ কৰিম হয় না 196 এ কিমান বাৰ যাব 195 বাৰ যাব তেতিয়া কিমান ওলাই যায় 38,220 ওলাই যায় এবাৰতে ওলাই যাব যেহেতু সো ডাইৰেক্ট আমি ইয়াত কি কৰিম এতিয়া ফৰ্মুলাটো লিখিম a = bq + r এর জায়গাত আহিব কিমান এর জায়গাত আহিব 38,220 আৰু b এর জায়গাত কি আহিব 196 পুট কৰিম q এর জায়গাত আহি যাব 195 প্লাস r কি হৈ যাব 0 ইমানতে অংকটো শেষ লিখি দিবা ইয়াতে এতেকে HCF হৈ যাব আমাৰ কিমান 196 বুজি পালা 196 টো আমাৰ HCF হৈ যাব ওকে এটো হৈ গল এবাৰ আমি 3 নম্বৰলে যাব পাৰো সো 3 নম্বৰ কোৱেশ্চনটো কি আছে 3 নম্বৰটো আছে 867 and 255 আগৰটো 225 আছিল এবাৰ 255 কিমান নম্বৰটো 3 নম্বৰ ৰাইট 3 নম্বৰটো কি হ'ব 867 and 255 okay so কি হ'ব 867 আৰু 255 ক কৰিব লাগিব সো প্ৰথমে আমি কি কৰিম ইয়াতে 867 ক বক্সৰ ভিতৰত ভৰাম 255 টো কাখত লিখিম and 255 দিপিনে কি কৰিম ডিভাইড কৰি যাম সো ডিভাইড কৰিলে কি ওলাই দুবাৰ দি কৰি চাওচোন 255 যদি দুবাৰ দিও 5 দুগুণ 10 শূন্য উকলিব 1 5 দুগুণ 10 11 উকলিলে 2 দুগুণ 4 কে ওলাব 5 510 ইয়াতকে কম আছে না অকমান ঠিক আছে 3 বাৰ দি চাও 255 3 যা কিমান হয় 5 3 গুণ 15 5 উকলিব 1 5 গুণ 15 হল 6 উকলিব 1 3 গুণ 6 একে 765 4 বাৰ দিলে বেছি লাগিব মানে বেছি ওলাই যাব 4 বাৰ দিলে 3 বাৰে দিম কিমান লাইছে 765 3 বাৰ দিলু 765 এবাৰ কি কৰিম মাইনাস কৰিম 7 ৰ পৰা 5 গলে থাকিব 2 6 ৰ পৰা 6 গলে থাকিব 0 8 ৰ পৰা 7 গলে থাকিব 1 কিমান ললে 10
102 সো 102 কে এবাৰ কি কৰিম 255 ক ডিভাইড কৰিম 102 দি পিনে সো আমি কি কৰিম ইয়াতে 255 ক 102 দি কৰিম ডিভাইড সো 102 দুবাৰ দিলে কিমান ওলাই 4 এফালে 0 204 ওলাব আৰু 102 ক যদি 3 বাৰ দিও 603 306 0 ডাঙৰ হৈ যাব মানে দুবাৰ দিব পাৰিম সো দুবাৰ দিলো 204 ওলালে 5 বা 4 গলে থাকিব 1 5 বা 0 গলে থাকিব 51 হ'ব ঠিক আছে সো এবাৰ 51 দি পিনে আমি কি কৰিম এবাৰ 51 দি কৰিম 102 ডিভাইড সো 51 দুবাৰ দিলে কিমান হয় 51 ক দুবাৰ দিলে 102 ওলাই গৈছে ওলাইছে নে 2 1 যা 2 5 2 যা 10 সামানে 51 দিয়ে আমাৰ এনসারটো ওলাব দুবাৰ দিলে 102 0 ওলাই গল হৈছে নে সো আমি এতিয়া লিখি যাম ইয়াতে তাৰ মানে এসএফ কি হ'ব 51 হ'ব obviously সো এতিয়া আমি ইয়াত লিখি যাম ফৰ্মুলা ওয়াইজ কি হ'ব a ইকুৱেল bq প্লাস r এর জায়গাত কি হ'ব এর জায়গাত হৈ যাব 867 আৰু b এর জায়গাত আহিব 255 into 3 plus r2 কি মান হ'ব 102 তাৰ পিছতে কি হ'ব 255 টো ইয়ালে আহিব দেন b এর জায়গাত এবাৰ কি আহিব 102 দেন কি হ'ব q এর জায়গাত আহি যাব 2 r এর জায়গাত আহি যাব 51 তাৰ পিছতে এবাৰ আহিব 102 টো এর জায়গালে আৰু b এর জায়গাত কি যাব b এর জায়গাত আহিব 51 আহি গল মাল্টিপ্লিকেশন দিলু কিমান বাৰ দিলু দুবাৰ তো দুবাৰ আহি যাব ইয়াতে প্লাস দিলু থাকিব কিমান ৰিমাইন্ডাৰ 0 সো লিখি দিয়া therefore HCF অসমীয়াত গখাও বুলি লিখিবা দেই ইয়াতে মই এবাৰ লিখি দিছো গ খা উ অসমীয়া মিডিয়ামে ইয়াত এটাকে দি পিনে গখাও বুলি লিখিবা সো HCF কিমান হ'ব আমাৰ 51 ঠিক আছে সো এটোৰ হৈতে 3 নম্বৰ কোৱেশ্চনটো আমাৰ সলভ হৈ গল এবাৰ থাকিলে 4 নম্বৰটো সো ঠিক আছে 4 নম্বৰটো কৰো এতিয়া ন ঠিক আছে ন 4 নম্বৰটো কি হ'ল 4 নম্বৰটো দিয়া আছে কিমান 272 and 1032 ওকে কিমান 272 and 1032 ঠিক আছে আসামিজ মিডিয়ামৰ কাৰণে তো বুজি পাইছা সকে সিম্পল ইংলিশে হয় মই ইমান ডিটেইলছত কোৱা নাই একো সো কিবা যদি বুজি নোপোৱা তেনেহলে কমেন্ট কৰিবা ওকে বুজি নাপালে মই বুজাই দিম ঠিক আছে সো এটা কি আছে 1032 আৰু 272 সো আমি এটা কি কৰিম 1032 ডাঙৰ হয় 322 সো কি হ'ব 1032 আহিব বক্সৰ ভিতৰত কোন এফালে লিখবা 1032 বক্সৰ ভিতৰত লিখিলো এফালে আহিব 272 সো এবাৰ কৰি যাম কি হ'ব 172 আৰু এফালে 1032 ডাঙৰ হয় না 172 272 কে 1032 তো বহুত ডাঙৰ সো এবাৰ আমি কি কৰিম ডিভাইড কৰি চাব লাগিব ৰাইট ওকে দুবাৰ দিলেও তো একে তিনিবাৰ দিছাওচোন 272 তিনিবাৰ দিলে ওলাই কি 3 দুগুণ 6 3 গুণ 21 কৰিলে 2 3 গুণ 6 7 8 16 ওলাইছে ওকে 4 বাৰ দি চাওচোন ডাঙৰ ওলালে এটোকে পুট কৰিব লাগিব তো 4 বাৰ দিলু 4 2 যা 8 7 4 গুণ 28 8 উকলিব 2 4 গুণ 8 9 10 1088 ওলাইছে এটো কি হ'ব ইয়াতকে ডাঙৰ হৈ যাব বহাব নোৱাৰিম সো 3 দি পিনে আমি অংকটো কৰিব লাগিব সো 3 বাৰ দিম দিলে ওলাই যাব 8 16 ওকে মাইনাস কৰো এবাৰ সাইডে দিব না লাগে মই কৈছো আৰু ওকে মাইনাস কৰিম তো কি হ'ব এবাৰ 12 হ'ব 2 পৰা 6 মাইনাস কৰিব নোৱাৰো যেহেতু সো 12 হ'ব 12 ৰ পৰা 6 গলে থাকিব 6 ইয়াত থাকিলে 2 2 ৰ পৰা 1 গলে থাকিব 1 আৰু ইয়াত থাকিলে 10 10 ৰ পৰা 8 গলে থাকিব 2 মানে কিমান হলে 216 ওলালে এবাৰ 272 টো যাবগে ভিতৰত সো কি হ'ব 272 216 ক 272 দি পিনে কৰিব লাগে এটো তো এবাৰে দিব লাগিব মোৰ মতে কাৰণ 216 ক দুবাৰ দিলে বহুত ওলাই যাব কাৰণ 6 দুগুণ 12 2 কৰিলে 2 গুণ 2 কে 3
দুদিন চাই না 432 ওলাই গৈছে 400 সামথিং ওলাই যাব গম পাইছিলে তথাপিও দেখাই দিছো আৰু তো কি হ'ব এবাৰ দিব লাগিব সো এবাৰ দিলু থাকিব কিমান 216 এবাৰ মাইনাস কৰিলে কি হ'ব 12 হ'ব 12 পাস হৈ গলে থাকিব 6 ইয়াত থাকিব 6 6 পাই গলে থাকিব 5 56 ওলাইছে 56 ত এবাৰ কি কৰিম 216 ক ডিভাইড কৰিম 56 দুবাৰ দিলে কিমান ওলাই 12 2 কৰিলে 5 2 লৈকে 11 112 ওলাইছে ওকে 3 বাৰ দিলে 18 8 কৰিলে 5 15 কে 168 ওলাইছে 4 বাৰ দি চাও 5 টাইম দিলে কিমান ওলাই বাৰু 30 ৰ 9 কৰিলে 3 5 5 25 26 27 28 280 বেছি ওলাই যাব 4 দিয়া ঠিক আছিল এনে পাঙ্গা লবলৈ গলো 5 ৰ লগত 6 4 গুণ 24 ৰ 4 কৰিলে 2 4 5 গুণ 20 22 224 ওলাইছে হয়নে 216 তকে 224 টো ডাঙৰ হ'ব তেনেহলে আমি কি কৰিব লাগিব 3 বাৰটো দিব লাগিব 3 বাৰটো দিব লাগিব তেতিয়াহে আমাৰ হ'বগে মানে 56 3 বাৰ দিব লাগিব সো 3 বাৰ দিলু 168 হ'ব 16 16 পৰা 8 থাকিব 8 ইয়া থাকিলে 0 এক ধাৰ কৰিলে 10 10 পাঁচ হৈ থাকিব 4 ইয়াতো 1 কৰিব নোৱাৰিম ওকে এবাৰ আহিলে 56 56 48 1 বাৰ দিব লাগিব এটো দেখা দেখি কথা 48 দিলু ওলাব কিমান 16 16 পৰা 8 গলে 8 ইয়াত থাকিল 4 4 টো কৰিব নোৱাৰিম এটো আহিব 48 ওকে তো 8 বাৰ 8 ঘৰ 8 টেবুলত 48 আছে নাই 8 6 গুণ 48 মানে 8 6 যায় 48 तो 6 बार दे दिलु 48 उलाई गल আমাৰ आंसर 0 उलाई गल रिमाइंडर सो এবাৰ মুছি দিও এটো সো এতিয়া আমি কি লিখিম এই কোন সো এবাৰ আমাৰ ফৰ্মুলাটো কি আছিল a = bq + r আছিল তো এৰ জায়গাত প্ৰথমে কি আহিব 1032 1032 তাৰ পিছতে b এর জায়গাত কি আহিব b এর জায়গাত আহিব b এর জায়গাত আহি যাব 272 ইনটু q কি হ'ব 3 প্লাস কি হ'ব 216 রাইট 216 216 হৈ যাব r এর ভ্যালু এবাৰ কি হ'ব এবাৰ আহিব 272 টু এর ঘৰত আৰু b হৈ যাব কিমান 216 216 ইনটু কিমান হ'ব 1 প্লাস দিম ওলাব কিমান ৰিমাইন্ডাৰ 56 এবাৰ আহিব 216 এর জায়গাত b এর জায়গাত যাবগে 56 মাল্টিপ্লাই দিপিনে দিম 3 প্লাস দিপিনে ৰিমাইন্ডাৰ হৈ যাব 48 এবাৰ আহিব 56 আহি যাব আমাৰ এর ঘৰলে b এর ঘৰলে আহিব কিমান b এর ঘৰলে আহিব কি 48 ইনটু কিমান হ'ব 1 আৰু প্লাস দিপিনে কি লিখিম 8 ঠিক আছে 8 উলালে এবাৰ 48 আহি যাব এর ঘৰলে আৰু b এর ঘৰলে আহি যাব 8 ইনটু 6 প্লাস 0 সো এনেকে এটাকে লিখি পিনে therefore HCF ইকুয়াল হৈ যাব 8 ক্লিয়ার সো এই প্রশ্নটোৰ হৈতে তোমালোকৰ 1 নম্বৰৰ 4টা কোৱেশ্চন আমাৰ কমপ্লিট হৈ গল